হাই ফ্রেন্ডস, আজি আমি আলোচনা কৰিম দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ত। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা, মাটিকালি 234.26 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন উল্লেখযোগ্য বৰ্ষাৰণ্য। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে বিশ্ব প্ৰসিদ্ধ আমাজন বৰ্ষাৰণ্যৰ উপমাৰে ইয়াক পূৰ্বৰ আমাজন দি এমাজন অৱ দি ইষ্ট বুলি কোৱা হয়। এইটো মনত ৰাখিব। 2004 চনৰ 13 জানুৱাৰীত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিসেবে স্বীকৃতি দিয়া হয়। এই রাষ্ট্রীয় উদ্যান দিহিং পাটকাই হস্তি সংরক্ষিত বনাঞ্চল দিহিং পাটকাই এলিফেন্ট রিজার্ভ এটা অংশ। 2021 চনৰ 15 জুনত চৰকাৰে এক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে। আৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাই বনাঞ্চল অতি প্ৰখ্যাত। ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্ৰাণীবোৰ হ'ল হলু বান্দৰ, লাজুকী বান্দৰ, গাহৰনেচীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপিমূৰীয়া বান্দৰ, হাতী, ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, ভালুক, কেৰ্কেটুৱা, গুদাফুটুকী বাঘ, সৰপহু, সুগুৰি পহু, সোণালী মেকুৰী, বনৰু আদি। ইয়াত দেখা পোৱা চৰাইবোৰ হ'ল পাতি, শগুন, দেওহাঁহ, হাড়গিলা, ঈগল আদি। মূলতঃ দিহিং পাটকাই বনাঞ্চলক সামৰি প্ৰতি বছৰে তিনিচুকীয়া জিলাৰ লেকাপানীত অনুষ্ঠিত হয় দিহিং পাটকাই উৎসৱ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থ্যাংকস ফৰ ওয়াচিং।